ৰিপুণ বৰা ডাঙৰীয়াক গুৰুত্ব দি ইমান কি লাভ আছে তেখেতে যোৱা নিৰ্বাচনতো মুখ্যমন্ত্ৰী কেন্দ্ৰিক প্ৰচাৰ চলায়ো ৩৮,০০০ ভোটত হাৰিছে যোৱা নিৰ্বাচনত ৰিপুণ বৰা ডাঙৰীয়াটো মুখ্যমন্ত্ৰী হ'ম বুলি সকলোৱে কৈছিলে তেওঁ কৈছিলে মুখ্যমন্ত্ৰী হ'ব কংগ্ৰেছে চৰকাৰ বনাব তাৰ পাছতো ৩৮,০০০ ভোটত হাৰিছে যি ব্যক্তি ৩৮,০০০ ভোটত ইলেকশ্যন হাৰে নেক্সট ইলেকশ্যনটোৱে জিকিম বুলি কেনেকৈ ভাবে আৰু আজি বা ১৫ দিনৰ আগত তেখেতৰ সমষ্টিত গহপুৰত এটা সমষ্টিতো পঞ্চায়তত কংগ্ৰেছ জিকা নাই জিলা পৰিষদে হওক আঞ্চলিক পঞ্চায়তে হওক ক'তো জিকা নাই আৰু তেওঁলোকে কেনেকৈ ভাবে আকৌ তেওঁলোকে চৰকাৰ বনাম বুলি গতিকে এইবিলাক তেখেতলোকৰ অলিক কল্পনা মই আকৌ কৈছোঁ তৃতীয়বাৰৰ কাৰণে আমাৰ চৰকাৰ হ'ব দ্বিতীয়বাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব ৰাইজক সেৱা কৰিব ৰাইজৰ কাম কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ